শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ পলাশবস্তি পথাৰ গাঁৱত বুধু প্ৰধান নামৰ এগৰাকী বৃদ্ধ লোকক মাৰপিট কৰাৰ অভিযোগ উঠিছে শামছুল হক নামৰ এগৰাকী লোকৰ বিৰুদ্ধে। এই সন্দৰ্ভত আজি নিশা অনুমানিক 8 বজাত ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ভুক্তভোগী বৃদ্ধই। এজাহাৰত উল্লেখ কৰা মতে সামান্য বাঁহৰ টুকুৰা এটা নিয়াৰ বাবেই শামছুল হক নামৰ লোকজনে বৃদ্ধগৰাকীক ৰাজহুৱা স্থানত মাৰপিট কৰে। ঘটনাটো হৈছে আজি ভূতপাৰাত যি পলাশবস্তি পথাৰ বুলি এজন ঠাই আছে, তাতে এখেত জ্যেষ্ঠ লোকে এই পথাৰৰ পৰা এটা বাঁহৰ টুকুৰ লৈ আহি আছিলে নিজৰ ঘৰৰ মুখলৈ। তেতিয়াই শামছুল হক বুলি এটা দুষ্কৃষ্টিকাৰীয়ে এওঁক ৰখাই ৰাস্তাত মাৰধৰ কৰিছে তথা বাঁহেৰে কোবাইছে। তাৰপিছতো যদি তাৰ মন ভৰা নাই, তাৰপিছত তেওঁক আঁঠুকঢ়াই উঠা বহা কৰিছে। আমি ক'ব বিচাৰিছোঁ যে তেওঁ যদি ব্যৱস্থা ল'ব লাগিছিলে বেলেগভাৱে ল'ব লাগে। এনেকুৱা এজন জ্যেষ্ঠ মানুহক মাৰধৰ কৰি উঠা বহা কৰোৱাটো তেওঁ ক'ৰ পৰা হেৰি পালে, সাহস পালে। তো আমি আজি আমাৰ ঢেকিয়াজুলি আৰক্ষী থানাত আহিছোঁ, ইয়াতে আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু আমাৰ OC ছাৰ শ্ৰী দীপক দাস তেখেতে আমাক কৈছে 24 ঘণ্টাৰ ভিতৰতে আইনভাৱে বিশেষ ব্যৱস্থা লোৱা হ'ব। এই জ্যেষ্ঠ ব্যক্তিজন পলাশবস্তি পথাৰত তেখেতে গৰু এৰাল দিব যাওঁতে এটা বাঁহ এটা উঠাই লৈছিলে। সেই বাঁহটো উঠাই লোৱাৰ কাৰণে শামছুল হক নামৰ ব্যক্তিজনে তেখেতক গুৰুলৈকে প্ৰহাৰ কৰিছে। এনে এজন এই বয়োজ্যেষ্ঠ ব্যক্তিজনক তেখেতৰ দেউতাৰ নিচিনা সমান মানুহ এজনক তেখেতে ক'ৰ পৰা আইন হাতত তুলি ল'বৰ কাৰণে ক'ৰ পৰা পাৰ্মিশ্যন পালে, তেখেত কোন হয়? ঘটনাটো মানে কি, এই পলাশ পথাৰত এটা বাঁহ লৈ হৈছে বয়োজ্যেষ্ঠ মানুহজনক শামছুল নামৰ ব্যক্তি এজনে তেখেতে মানে কি বাঁহটো লৈ গৈ আছে। তেখেতক সুধিছে যে বাঁহটো কেনেকৈ লৈছে, কৈছে যে মই সুধিয়ে লৈছোঁ। শামছুল মানুহটো আহি পেলাই তাৰ বলেৰো এটা গাড়ীত নামি পেলাই ওপৰ জুপুৰি তেখেতক প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰাত মানুহটো বহুত টাইম হাতে ভৰিয়ে ধৰিছে, কাকতি মিনতি কৰিছে, তথাপি তেখেতে এৰা নাই। সেইখিনি ঘটনা গ'ল। যোৱাৰ পিছত আমি কেইজনমান তাত আছিলোঁ, থাকাতে মানে কি সুধিলোঁ যে এনেকুৱা বয়োজ্যেষ্ঠ মানুহ কেনেকৈ হাত উঠাব পাৰিলে, দেউতাকৰ সমান বয়সৰ মানুহ। তো সেই কথাটো কোৱাৰ লগে লগে তেখেতৰ ডাঙৰ দাদা আৰু শামছুলে এই কথাটো উল্লেখ কিয় কৰিলোঁ, মানে বেয়া গালি গালাজ দি পেলাই মোকো প্ৰহাৰ কৰিলে। আৰু এইখিনি মই সহ্য নকৰি মই এজাহাৰ দিলোঁ ঢেকিয়াজুলি থানাত দীপক ছাৰ ডাঙৰীয়াৰ ওচৰত। আৰু মানুহটো মোক লগতে আছে। ঘৰত গৈ পেলাই তেওঁৰ ডাঙৰ দাদা দেউতাই ঘৰৰ ডাঙৰ ল'ৰাটোক কেছ উঠাবৰ কাৰণে বাধ্য কৰাই আছে, নহ'লে ঘৰত গৈ পেলাই বেয়া পৰিস্থিতি কৰিব। এইখিনি ভয়ত আমি এতিয়ালৈকে বুঢ়া মানুহটো এতিয়ালৈকে ঘৰ যোৱা নাই, মোৰ লগতে ঘূৰি আছে। এতিয়া মই দল সংগঠনৰ আৰু দাদা ভাইকেইজন আছে, সিহঁতৰ লৈ পেলাই মই নিউজটো কৰিব বাধ্য হৈছোঁ। এইখিনি মোৰ কথা।